আচ্ছা, যিয়ে নহওক আমাৰ বিজু ছাৰ ইতিমধ্যে ক'লে যে এয়া মাথোন আনুষ্ঠানিকতাহে। আমাৰ যেনেকৈ সমাজত বিভিন্ন পৰম্পৰা আছে, আমি এতিয়া বহাগ বিহু পালন কৰি আছোঁ, মাঘ বিহু পালন কৰোঁ, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানবিলাক আমি পালি আহিছোঁ। অকল সাংস্কৃতিক অনুষ্ঠান নহয়, আমাৰ সংস্কৃতিত যিমানখিনি উপাদান আছে আমি পালন কৰোঁ। আৰু এই অনুষ্ঠানবিলাকে বিভিন্ন ধৰণে আমাক উপকৃত কৰে, সমাজ এখনক বান্ধি ৰাখে। আৰু যিবিলাক আমাৰ সুস্থ পৰম্পৰা, সেইবোৰ আমি প্ৰত্যেক জাতিয়ে পালন কৰি সমৃদ্ধ হওঁ। আৰু আজি যিটো বিদায় সভা বা বিদায় সম্বৰ্ধনা, এয়া অনুষ্ঠান একতাৰ এটা পৰম্পৰা। আমাৰ বিভাগেও এই পৰম্পৰাবোৰ আমি যিমান পাৰি ধৰি ৰাখি আছোঁ। আজি বিদায় সভাত আমাৰ তোমালোকৰ অনুজসকল আছে, তেওঁলোকে দেখিছে, আগৰবিলাকক তোমালোকে দেখিছিলা। এই ধৰণে আমি আমাৰ মাজৰ এই পৰম্পৰাবোৰ ধৰি ৰাখি ইজনে সিজনে মত বিনিময় কৰি বা বিভিন্ন আচাৰ অনুষ্ঠান কৰি আমি যেনেকৈ জাতি সমৃদ্ধ হয়, আমাৰ মহাবিদ্যালয়, আমাৰ পৰিয়ালেও এনেকৈ সমৃদ্ধ হৈ আহিছে। আৰু বিদায় বুলি কওঁতে অকণমান বেয়া লাগে, কিন্তু বেয়া লাগিলেওতো উপায় নাই। জখলা জালৰ ওপৰত খাবলৈ যাবলৈ বগাবই লাগিব, একে ঠাইত ৰৈ থাকিলে ক'ত হ'ব। আৰু তোমালোক যদি নোযোৱা, নতুন ৰাস্তা পাব ক'ত? আমিও এদিন যাম, বহুদিন নাই, মোৰ 6 বছৰ মানুহে জইন কৰিছিলোঁ, সৌদিনা গ'লেই খাওঁ। আৰু আচলতে এনেকৈ কৰ্মৰ মাজেদি বা তোমালোকৰ অধ্যয়নৰ মাজেদি ভালকৈ সময়বোৰ পাৰ হয়, নহ'লে সময় নাজানে দিবই লাগে। আচ্ছা, মই প্ৰায় কিছুমান কথা কৈ আহোঁ। বিশেষকৈ মই এতিয়া PG 4th চেমত তোমালোকক কৈছোঁ, এই যে বিদায় ল'বা, 4th চেমত পৰীক্ষা দিবা, তাৰ পিছৰ সময়খিনি খুব মানসিক সংগ্ৰামৰ সময়। এটা সংগ্ৰামলৈ তোমালোকক ঠেলি দিয়াহে হয়। ঠেলি দিয়া হয় এইকাৰণে, এতিয়া পঢ়ি আছা, ঘৰৰ পৰা তোমাক খা খৰচ দি আছে, দীৰ্ঘাদিনভাৱে পইচা পাতি দি আছে। যেতিয়া তোমালোকৰ কৰ্চ কমপ্লিট হ'ব, ওলোটাকে ঘৰে তোমাৰ পৰা আশা কৰিব যে তহঁত এষ্টাব্লিছ হ আৰু নিজকে সংস্থাপিত কৰি নিজে অৰ্থনৈতিকভাৱে সবল হ, আৰু পাৰিলে ঘৰখনকো কিছু ছাপৰ্ট দিয়ে। এই মানসিক সংগ্ৰামটোৱে বহু ক্ষেত্ৰত মই নিজে ভুক্তভোগী। মই কালিও কিবা ক্লাছত কথা প্ৰসংগত কৈছিলোঁ যে তুমি যদি কিবা কাৰণত অসফল হোৱা, সেইটোৰ কাৰণে আনক দুখী লাভ নাই, সেইটো নিজে নিজক দুখিব লাগিব। সেইটো কাৰণে PG কমপ্লিট হোৱাৰ পিছত প্ৰতিটো দিন সাংঘাতিক ইম্পৰ্টেণ্ট। কোনো ক্ষেত্ৰতে যাতে সুযোগ হেৰাই নাযায়, সেইটো ডাঙৰ কথা। কাৰণ ইয়াৰ পিছতে যদি তুমি নেট কমপ্লিট নকৰা, PhDত মূৰটো নোসোমোৱা, সময়বোৰ গৈ থাকিব। তাৰোপৰি আমাৰ ছোৱালীখিনিৰ এটা ডাঙৰ সংঘাত এটা আহে। ঘৰৰ মানুহে ভাবিব যে ক'ৰবাত তোমাক গোটাই বিয়া হোৱাৰ কথা কৈছোঁ, কিন্তু তুমি ভাবিবা যে মই প্ৰথমতে এষ্টাব্লিছ হৈ গ'লো, 2 গাঁৱত 2 ভৰি। সেইটো কাৰণে কৈছোঁ, এইখিনি আমাৰ বৰ মানসিক সংঘাত। আৰু 6th চেমৰ কাৰণে এইকেইটাই সংঘাত। এতিয়া তোমালোকে কমপ্লিট হোৱাৰ পিছত মই পঢ়িম নে চাকৰি বিচাৰিম, এই দুটাই বহুত খেলি মেলি।